Hello everyone and welcome back to Math Board Master আৰম্ভ কৰো আমাৰ আজিৰ সেশন তো আজি আমি এটা নতুন টপিক আৰম্ভ কৰিম তো আমাৰ টপিকটো নাম হৈছে ফোর্স তো এটা ফোর্স কি নহয় আৰম্ভ কৰাৰ আগতে এটা সিম্পল কোৱেশ্চন এটা হটো ঠিক আছে কোৱেশ্চনটো সিম্পল হয় কিন্তু ভাবিবলগীয়া কোৱেশ্চন হয় সো কোৱেশ্চনটো হৈছে হাউ ডু ইউ কিপ থিংস ইন মোশন হাউ ডু ইউ কিপ things কওঁ বা objects কওঁ কি কথা objects কওঁ বাৰু বুজিবলৈ ইজি হ'ব how do you keep objects in motion তো এইটো এটা হৈছে আমাৰ কোৱেশ্চন এতিয়া মোশন মানেনো কি মোশন মানেতো জানো আমি হৈছে মুভমেন্ট তো এটা অবজেক্ট এটা মুভমেন্টত ৰাখিবৰ কাৰণে আমি কি কৰিম মানে কেনেকৈ আমি এইটো মুভমেন্টত ৰাখিম তো হ'ব পাৰে কি পুশ আমি অবজেক্টটোক পুশ কৰিব পাৰো বা অবজেক্টটো পুল কৰিব পাৰো ঠিক আছে পুশ মানে কি হৈছে ঠেলি দিয়া পুল মানে হৈছে টানি আনা এতিয়া ঠেলিও বা টানি পেলাই আমি এটা অবজেক্টৰ কি মোশনত ৰাখিব পাৰো নে নাই এতিয়া এটা কথাটো আমি জানো যে পুশ কৰো মানে ঠেলো বা তাক টানো তাৰমানে কি কৈছো আমি কিবা ধৰণৰ এটা ফোর্স দিছো সেই যোনটো আমাৰ অবজেক্টটো আমি মোশনত ৰাখিব লাগে সেই মোশনটোক আইদাৰ আমি ঠেলিব পাৰো বা তাক আমি টানিব পাৰো যদি ঠেলো বা টানো তেনেহলে কি হয় আমি এক ধৰণৰ ফোর্স লগাইছো আৰু যেতিয়া ফোর্স লগাম এটোতো আমি জানো এটো কমন সেন্সৰ কথা বলে আমাৰ অবজেক্টটো মুভ হ'ব তো একদম সবতকৈ সিম্পলেস্ট এক্সাম্পল হৈছে ৰুমত থকা চেয়াৰটো ললে হ'ল সো লেটস সে এটো আছে আমাৰ ৰুমত থকা চেয়াৰ ঠিক আছে এটো হৈছে আমাৰ ৰুমত থকা চেয়াৰ এটা কোৱেশ্চনটো দিছে এই চেয়াৰটোক যদি আমি এইখিনিৰ পৰা এই পজিশনটোৰ পৰা আন এটা পজিশনলৈ বোলে তাক লৈ যাব বিচাৰো তাৰমানে অবজেক্টটো মুভ কৰাব বিচাৰো তেনেহলে আমি কি কৰিব পাৰো ইয়াক এটা পুশ দিব পাৰো পুশ মানে কি হৈছে পুশ মানে হৈছে ঠেলি দিয়া ইয়াক ঠেলি পেলাই আমি এইখিনি আনো বা আন এটা টেকনিক হৈছে আমি কি ইয়াক আমি পুলো কৰিব পাৰো ইয়াতে ধৰি পেলাই বোলে আমি ইয়াক লৈ আনিলো আইদাৰ আমি ঠেলি লৈ গলো বা ইয়াক টানি লৈ আহিলো পুশ কৰিলো বা পুল কৰিলো দুইটা কেছতে আমি কি কৰিব আমাৰ মেইন কামটোৱে হৈছে আমাৰ যোনটো এই চেয়াৰটো আছে চেয়াৰটো এটা লোকেশনৰ পৰা আন এটা লোকেশনলৈ আমি লৈ যাব লাগে ইয়াতে মই উঠাই পেলাই লৈ যোৱা কথাটো কোৱা নাই সিম্পলি মই কৈছো যদি আমাৰ এই ফ্লোৰত আছে আমি জাস্ট এইটো ঠেলি বা টানি লৈ গৈছো এটা নতুন লোকেশনলৈ সো আইদাৰ আমি ইয়াক ঠেলো বা ইয়াক আমি টানো তো অলপ দেৰি পিছত কি হ'ব অলপ দেৰি পিছত আমি জানো আমাৰ যোনটো চেয়াৰটো আছে এটা নতুন লোকেশনত আহি যাবহি এই সেম চেয়াৰটো আমাৰ নতুন লোকেশনত আহি পাবহি মই চেয়াৰটো আকৌ ড্ৰ কৰি দিওঁ তো এইটো আমাৰ চেয়াৰটো নতুন লোকেশনত আহিব পাব তো এতিয়া কথাটো হৈছে এইটোৰ পৰা আমি ক'ব পাৰিম নেকি যে যদি যেতিয়াহে আমি ঠেলি থাকো যেতিয়ালৈকে আমি ঠেলি থাকিম এই বস্তুটো কি হ'ব নতুন লোকেশনত গৈ থাকিব যেতিয়াই আমি ইয়াক ঠেলা বন্ধ কৰি দিম বা ইয়াক টানা বন্ধ কৰি দিম তাৰমানে আমি ফোর্স লগোৱা বন্ধ কৰি দিম তেনেহলে আমাৰ কি হয় চেয়াৰটো কি হৈ যাব এটা জেগাতে থাকিব এগেইন কমন সেন্সৰ কথা এতিয়া মই নেক্সট কোৱেশ্চনটো সুধো কি পুশ আৰু বা হওক বা পুল হওক তাৰমানে টানো বা ঠেলো যিয়ে হওক এইটো কি সদায় নেসেসাৰী নেকি ফোর্স দিয়াটো সদায় নেসেসাৰী হয় নেকি এটা অবজেক্টক মোশনত ৰাখিবৰ কাৰণে সেইটো হৈছে নেক্সট কোৱেশ্চন প্ৰথম কোৱেশ্চনটো আমি টেকেল কৰিলো কোৱেশ্চন নম্বৰ 1ত আমি টেকেল কৰিলো হাউ ডু ইউ কিপ এন অবজেক্ট ইন মোশন তো এটা অবজেক্টক মোশনত ৰাখিব আমি কৈছো আইদাৰ তাক এটা পুশ এটা দিও তাক আমি ঠেলি দিও নহলে বা আমি এটা পুল কৰিম নহলে তাক আমি টানিম সেকেন্ড কোৱেশ্চনটো আমি সুধো যে ইজ push or pull বুলি কয় কওঁ is push or pull compulsory ঠিক আছে compulsory বুলি কৈ দিম compulsory মানে লাগিবই লাগিব is push or pull compulsory to keep an object যোনটো আমাৰ কেছত আমাৰ হৈ গৈছে chair to keep an object in motion তো এটা অবজেক্টক মোশনত ৰাখিবলৈ কাৰণে কি পুশ বা পুল হওক এটো কি কম্পালসৰি তাক দিবই লাগিব নেকি ফোর্স দিয়াটো একদম নেসেসাৰী নেকি 100% তো কি হ'ব পাৰে ইয়াৰ আনসাৰটো তো ইয়াৰ আনসাৰটো হৈছে নো ঠিক আছে তো নো মানে পুশ ঠেলো বা হেসু এটো কম্পালসৰি নহয় যে অবজেক্ট এটা মোশনত ৰাখিবৰ কাৰণে কোৱেশ্চনটো কিন্তু ভালকৈ পঢ়িবা মই ইয়াতে কোৱা নাই মুভমেন্ট কৰাৰ কাৰণে মই ইয়াতে কৈছো যে অবজেক্টটোক মোশনত ৰাখিবলৈ কাৰণে যেতিয়া মুভ হৈ থাকিব মুভমেন্ট হৈ থাকিব সেইটো মোশনত ৰাখিবৰ কাৰণে কি সদায় ঠেলিয়ে থাকিব লাগিব না সদায় টানি থাকিব লাগিব এই এক্সাম্পলটো যদি আমি চাওঁ এনেকাটো আমাৰ লাগে কি যে আমি যদি যেতিয়ালৈকে ইয়াক নেঠেলো বা যেতিয়ালৈকে ইয়াক নাটানো ইয়াৰটো কোনো মুভমেন্টই নহয় ইয়াৰ কোনো ধৰণৰ মুভমেন্ট নহয় বাট এতিয়া কোৱেশ্চনটো হৈ যায় যে তেনেহলে পুশ এণ্ড পুল কি মানে কি এটা এক্সাম্পলত আমি কৈ আছো পুশ এণ্ড পুল বোলে লাগিব এই চেয়াৰটোক ঠেলিবৰ কাৰণে আৰু মই ইয়াতে কৈছো যে
পুশ এণ্ড পুল কম্পালচৰি নহয় অবজেক্টক মোশ্যনত ৰাখিবৰ কাৰণে এইটো বস্তু এতিয়া কেনেকৈ বুজি পাওঁ তো এইটো বস্তু বুজিবলৈ কাৰণে এটা বেষ্ট এক্সাম্পল হৈছে লেটছ চে ফুটবল ঠিক আছে আমি এটা ফুটবল লৈ লওঁ ঠিক আছে চ' লেটছ চে এইখিনি আমাৰ ফুটবলত ডিফাৰেণ্ট ধৰণৰ এনেকুৱা পেটাৰ্ণছ থাকে ৰাইট ডিফাৰেণ্ট পেটাৰ্ণছ আছে মই এটা কাম কৰোঁ ফুটবলৰ কেইটামান পেটাৰ্ণছ দি দিওঁ এইটো আমাৰ ব্লেক হৈ গ'ল দেন এইখিনি আমাৰ ব্লেক হৈ গ'ল এইখিনিত আমি ব্লেক লৈ লওঁ জাষ্ট এইটো বুজিবলৈ কাৰণে ইজি হ'ব চ' লেটছ চে মই কৈছোঁ ইয়াতে আমাৰ তাত এটা ফুটবল আছে অ'কে এতিয়া ফুটবলটো প্ৰথমতে কি আছে এনেকুৱা মাটিত এনেকৈ ই আছে ৰেষ্টত আছে মাটিত এনেকৈ পৰি আছে এতিয়া লেটছ চে এই ফুটবলটোক আমি এটা কিক এটা কৰিলোঁ ঠিক আছে আমি ভৰিৰে এটা কিক এটা মাৰিলোঁ তো কিক মৰাৰ পিছত আমি কিন্তু মুভ কৰা নাই আমি এটা জেগাতে আছোঁ আৰু এই বলটোক কিক কৰিলোঁ কিক কৰাৰ লগে লগে কি হ'ব আমিতো জানো কিক কৰাৰ অলপ দেৰি পিছত এই বলটো মুভ কৰিব ধৰিব ৰাইট এই বলটো মুভ কৰিব ধৰিব অলপ ভালকৈ এইটো হেৰি কৰি লওঁ কপি কৰি লওঁ তো আমাৰ ফুটবলটো কি হ'ব মুভ কৰিব ধৰিব ই আগলৈ যাব এনেকৈ মুভ কৰি পেলাই আগলৈ যাই পেলাই এনেকৈ ক'ৰবাত ৰখি যাব এতিয়া কথাটো ভাবা তো যেতিয়া এই বলটো মুভ কৰি আছিলে এই গ্ৰাছত যেতিয়া এই বলটো মুভ কৰি আছিলে সেই সময়টোতো আমি কিক কৰা নাছিলোঁ যেনেকৈ এইটো কেছত আমি চেয়াৰখনক ইয়াৰ পৰা ইয়ালৈ আনিবলৈ কাৰণে আমি কি কৰিছোঁ তাক ধৰি ধৰি আইদাৰ ইয়াক ঠেলি ঠেলি লৈ গৈছিলোঁ বা টানি টানি লৈ আনিছিলোঁ বাট এইটো কেছত আমি কি কৰিলোঁ আমি ইয়াতে একবাৰ কিক মাৰিলোঁ কিক মৰাৰ পিছত কি হ'লো বলটোতো গৈ আছে ইয়াতেতো কোনো ধৰণৰ আমি ইয়াতে পুছ বা পুল দিয়া নাই কোনো ধৰণৰ ফ'ৰ্চ দিয়া নাই এবাৰ দিছিলোঁ ষ্টাৰ্টিঙত বলটোৰ মুভমেণ্টৰ কাৰণে বাট এবাৰ যেতিয়া মুভমেণ্ট হৈ গ'ল ই কি হৈ গ'ল এইটোতো গৈ আছে ইয়াকটোতো আমি ক'তো দিয়া নাই ৰাইট পুছ বা পুল একো দিয়া নাই সেইকাৰণে মই কৈছোঁ যে ইজ পুছ অৰ পুছ কম্পালচৰি টু কিপ এন অবজেক্ট ইন মোশ্যন তো আমি ক'ম ন' কম্পালচৰি নহয় বলটোক এবাৰ ষ্টাৰ্ট কৰিবৰ কাৰণে আমি ইয়াক এটা ফ'ৰ্চ দিব লাগিব বাট একবাৰ ই ষ্টাৰ্ট হৈ গ'ল ই ইণ্ডিপেণ্ডেণ্টলি গৈ থাকিব ইয়াক কোনো ধৰণৰ ঠেলিব নালাগে বা কেতিয়াও ইয়াক আমি টানিব নালাগে বাট য়েছ আমি এটা কথা জানো যে এই বলটো অলপ দেৰিৰ পিছত গৈ পেলাই কি হ'ব ৰখি যাব ইয়াতে কেলি ৰখি যাব বিকজ ইয়াতে এটা নতুন ধৰণৰ ফ'ৰ্চ এটা আহিছে সেই ফ'ৰ্চটো হৈছে ফ্ৰিকশ্যন বুলি কোৱা হয় যোনটোক আমি কওঁ ফ্ৰিকশ্যন আৰু এইটো ফ্ৰিকশ্যন কি হৈছে তাত অপজিট ফালে থকা ফ'ৰ্চ হয় এইটো বলটোক অপজিট ফালে থৈছে বলটোতো যাব বিচাৰিছে ৰাইট চাইডে বাট ফ্ৰিকশ্যন কি হৈ গ'ল এই ঘাঁহত যোনটো এটা ফ্ৰিকশ্যন থাকে ফ্ৰিকশ্যনে কি কৰে ইয়াক যাব নিদিয়ে ইয়াক বলটোক শ্ল'লি ৰখাই দিয়ে ৰখাই এটা টাইমৰ পিছত কি হৈছে এই ফ্ৰিকশ্যনটোৱে বলটোক কমপ্লিটলি ৰখাই দিয়ে অ'কে তো এইখিনিলৈকেতো আমাৰ এটা আইডিয়া আহিলে যে ফ্ৰিকশ্যনৰ কাৰণে আমাৰ বলটো ৰখি গ'ল চ' লেটছ চে আমি কাম কৰোঁ লেটছ চে আমি আকৌ এই ফুটবলটো আকৌ এবাৰ ঠিক আছে ফুটবলটো আকৌ এবাৰ লওঁ এইখিনি ৰাখিছোঁ আকৌ এইবাৰ আমি কি কৰিম ফুটবলটোক কিক কৰিম ঠিক আছে আমাৰ ফুটবলটোক আকৌ এবাৰ আমি ইয়াতে কিক কৰিম বাট এইবাৰ আমি এটা নতুন কেছ লৈছোঁ এইবাৰ নতুন কেছ কি লৈছোঁ আমাৰ অৰিজিনেল যোনটো ছাৰ্ফেচটো আছিলে দেখিছে বহুত ধৰণৰ অলপ বেয়া ছাৰ্ফেচ এটা আছিলে বাট এইবাৰ আমি ট্ৰাই কৰিম এটা ধুনীয়া ছাৰ্ফেচ এটা ল'বলৈ কাৰণে ধুনীয়া এটা ছাৰ্ফেচ মানে যিমান মানে স্মুথ হয় সিমান বেছি ভাল হয় এনেকুৱা এটা ধুনীয়া ফ্লেট ছাৰ্ফেচ এটা আমি ল'বলৈ চেষ্টা কৰিছোঁ ঠিক আছে তো লেটছ চে এইবাৰ যদি এনেকুৱা ধুনীয়া ছাৰ্ফেচত লওঁ আৰু যদি আমি এই ফুটবলটো কি কৰোঁ কিক কৰোঁ তেনেহ'লে কি এই ফুটবলটো অবভিয়াছলি ৰখিব কিন্তু সি কি কৰিব অলপ বেছি দূৰলৈ যাব আৰু অলপ আগলৈ গৈ পেলাই ৰখি যাবগৈ কিয় বিকজ আমাৰ যোনটো এই ছাৰ্ফেচটো হৈ গ'ল এইবাৰ আমি এটা বেছি ধুনীয়া স্মুথ ছাৰ্ফেচ এটা লৈছোঁ যিমান স্মুথ ছাৰ্ফেচ এটা ল'ম আমাৰ বলটো বেছি দূৰলৈ যাব য়েছ ইয়াতে ফ্ৰিকশ্যন আছে ডেফিনেটলি ফ্ৰিকশ্যন থকাৰ কাৰণে কি হ'ল বলটো ৰখিছে বাট আমি ষ্টিল আমি ইয়াতে আমাৰটোতো মেইন ইয়াতে কি আমাৰ মেইন যোনটো কুৱেশ্যন হৈছে সেইটো হৈছে কি যে আমি ষ্টিল পুছৰ পুল নিদিয়াকৈ এই অবজেক্টটো মুভ কৰাই আছোঁ ইয়াতে ৰখিছে ফ্ৰিকশ্যন কাৰণে ৰখিছে যদি ফ্ৰিকশ্যন নাথাকিলে তেতিয়া কেছটো বহুত বেলেগ হ'ল বাট ফ্ৰিকশ্যনটোতো থাকিব ফ্ৰিকশ্যন থকাৰ কাৰণে বলটো অলপ দেৰিকৈ অলপ দূৰত গৈ পেলাই ৰখিছে বিকজ কি হ'ল আমাৰ ছাৰ্ফেচটো বেছি স্মুথ হয় তো ইয়াতে এটা আমি গম পালোঁ যে আমাৰ যদি ছাৰ্ফেচটো যদি স্মুথ হয় আৰু এটা ছাৰ্ফেচ আছে য'ত ৰাফ হয় তো কোনটো ছাৰ্ফেচত আমাৰ বলটো বেছি দেৰি স্মুথ ছাৰ্ফেচত আমাৰ বলটো বেছি দীঘলীয়া ডিষ্টেঞ্চ কভাৰ কৰিব হুৱেৰাজ এটা ৰাফ ছাৰ্ফেচত সি সোনকালে ৰখি যাব তো তাৰমানেতো আমি ইয়াতে এটা বস্তু গম পালোঁ যে বলটো জেনেৰেলি কি হৈছে ছাৰ্ফেচৰ ওপৰত ডিপেণ্ড কৰিছে ছাৰ্ফেচৰ ওপৰত ডিপেণ্ড কৰাৰ কাৰণেহে ই গৈ পেলাই কোনোবা কম ডিষ্টেঞ্চ মানে এইটো আমাৰ অৰিজিনেল ষ্টাৰ্টিং ডিষ্টেঞ্চ হৈছে এইটো ষ্টাৰ্টিং পজিশ্যন হৈছে এইটো ইয়াৰ ষ্টাৰ্ট পজিশ্যন হৈছে তো ষ্টাৰ্ট পজিশ্যনৰ পৰা যোনটো আমাৰ এণ্ড পজিশ্যনটো হৈছে এটা ৰাফ ছাৰ্ফেচত কি হৈছে এইটো কম হয় ষ্টাৰ্ট আৰু এণ্ডৰ মাজৰ যোনটো এইটো ডিষ্টেঞ্চটো হুৱেৰাজ যদি আমি স্মুথ ছাৰ্ফেচ লওঁ দেন ষ্টাৰ্ট আৰু এণ্ডৰ যোনটো আমাৰ
হেৰি আছে ডিষ্টেঞ্চটো আছে সেইটো বাঢ়ি যায় তো তাৰমানে কি ছাৰ্ফেচৰ ওপৰতহে ডিপেণ্ড কৰে নেকি ছাৰ্ফেচৰ ওপৰত একজেক্টলি ইয়াতে ছাৰ্ফেচৰ ওপৰত ডিপেণ্ড কৰিছে বিকজ আমি এইটো কৈছোঁ স্মুথ ছাৰ্ফেচত আমাৰ ফ্ৰিকশ্যন কম থাকে ৱেৰেজ ৰাফ ছাৰ্ফেচত আমাৰ ফ্ৰিকশ্যন বেছি থাকে এতিয়া এই বস্তুটো অলপ পটককৈ আমি বুজি লওঁ যে ফ্ৰিকশ্যননো ইয়াতে হৈছে কি ৰাইট তো ইয়াতে হৈছে আমি যদি এইখিনি পৰ্চনটো যদি আমি অলপ জুম ইন কৰিলোঁ আমি এইটোও জুম ইন কৰিম আৰু এইখিনি পৰ্চনটো জুম ইন কৰিম তো প্ৰথমতে আমি কি কৰোঁ প্ৰথমতে এই ৰাফ ছাৰ্ফেচটো জুম ইন কৰি যাওঁ তো যেতিয়া আমি জুম ইন কৰি যাওঁ আমি দেখা পাম যে এইখিনিত আমাৰ কি হ'ব এনেকুৱা এইটো হৈ গ'ল আমাৰ ছাৰ্ফেচ আৰু আমাৰ যোনটো ফুটবলটো হ'ব ইভেণ্টটো ফুটবলটো দেখাত বহুত গোল হয় বাট যেতিয়া আমি এইটো জুম ইন কৰি পেলাই চাম আমি দেখা পাম যে ইয়াৰো বহুতখিনি এনেকুৱা ইৰেগুলাৰিটিজ আছে তো এইটো কি হৈছে ৰাফ ছাৰ্ফেচত ইয়াতে ধুনীয়াকৈ এইটো কি এটা মানে হেৰি নিচিনা গ'ল লক হৈ গ'ল তো অবভিয়াছলি লগ হৈ গ'লে কি হ'ব তো ইভেন দ' ই ধুনীয়াকৈ লেফ্ট টু ৰাইট গৈ আছিলে বাট এইখিনিতে কি হৈছে ইয়াতে আমি যদি চাওঁ জুম ইন কৰি চাওঁ আমি দেখা পাওঁ যে এই ফুটবলটো একচুৱেলি গ্ৰাউণ্ডৰ ৰাফ ছাৰ্ফেচৰ লগত লক হৈ গ'ল তো এইটোৱে হৈছে ইয়াতে এটা কি হৈছে ফ্ৰিকশ্যনেল ফ'ৰ্চ এটা উৎপন্ন হৈছে যোনটো এই বলটোক আৰু ফাৰ্ডাৰ দূৰলৈ যাব দিয়া নাই বিকজ ইয়াতে লক হৈ গ'ল ৱেৰ এজ আমি যদি এইখিনি পৰ্চনটো চাওঁ এইখিনি পৰ্চনত আমি এটা বস্তু ন'টিচ কৰিম যে আমাৰ যোনটো ছাৰ্ফেচ আছে আমাৰ ছাৰ্ফেচটো স্মুথ হয় ইভেন দ' স্মুথ হয় বাট অলপ হ'লেও ইয়াতে অলপ কি থাকিব অলপ ধৰণৰ বেকা ধৰা থাকিবই অলপ এনেকুৱা থাকিব ক'তবা গাঁথা থাকিব বা ক'তবা হেৰি থাকিব অলপ পাহাৰ থাকিব দেন আমাৰ ফুটবলটোতো একজেক্টলি ফুটবলটোতো আমাৰ ছেইম আছে দুইটা কেছতে তো এইবাৰ এইটো কেছত ডিফাৰেঞ্চটো কি হ'ব ইয়াতে অলপ লকিং মেকানিজমটো কম হ'ব বিকজ ইয়াতে ছাৰ্ফেচটো স্মুথ আছে তো তাৰমানে আৰু যদি ফাৰ্ডাৰ আমি এটা স্মুথ ছাৰ্ফেচ লওঁ আৰু যদি ধুনীয়া স্মুথ ছাৰ্ফেচ লওঁ তেনেহ'লে কি হ'ব তেনেহ'লে আমাৰ যোনটো এই ফুটবলটো হ'ব সি আৰু দূৰলৈ যাব ইভেন এই ছেকেণ্ড কেছতকৈ বেছি দূৰলৈ যাব তো তাৰ মানে আমি এইটোৱে কৈ আছোঁ যে আমাৰ ছাৰ্ফেচ যিমান ৰাফ হ'ব ফ্ৰিকশ্যনেল ফ'ৰ্চ এটা যোনটো এটা অপ'জিং ফ'ৰ্চ বুলি কোৱা যোনটো এটা অপ'জিং ফ'ৰ্চ ইয়াতে দি আছে সেই অপ'জিং ফ'ৰ্চটো বেছি থাকে আৰু যিমান ছাৰ্ফেচটো স্মুথ হয় সিমান আমাৰ ফ্ৰিকশ্যনেল ফ'ৰ্চ অপ'জিং ফ'ৰ্চটো কম হৈ গৈ থাকে তো এতিয়াতো আমি এটা বস্তু ইয়াতে ক'ব পাৰিম যে তাৰ মানে এই ছাৰ্ফেচটোৰ কাৰণেহে আমাৰ ফুটবলটো গৈ পেলাই ৰখি আছে ৰাইট তো তাৰ মানে আমি যদি আৰু এটা ধুনীয়া যেনিবা এইটোতকৈও বেছি ধুনীয়া স্মুথ ছাৰ্ফেচ এটা লওঁ এনেকৈ ধুনীয়া স্মুথ ছাৰ্ফেচ এটা লওঁ তেনেহ'লে আমাৰ কি হ'ব ফুটবল আমাৰ যোনটো এই ফুটবলটো আছে লৈ লওঁ আমাৰ ফুটবলটো এইখিনি দি ষ্টাৰ্ট কৰিছে ই আৰু দূৰত যাব ই আৰু দূৰত গৈ পাবহি তো এই প্ৰব্লেমটো একচুৱেলি গেলিলি নামৰ এজন আছিলে বহুত ফেমাছ চাইণ্টিষ্ট আছিলে গেলিলি তেওঁ এজন ইটালীৰ এজন বহুত ফেমাছ চাইণ্টিষ্ট আছিলে তো তেওঁৱে এই কথাটো কৈছিলে তাৰ মানে আমাৰ ছাৰ্ফেচৰ কাৰণেহে এই বলটো কি হৈছে গৈ পেলাই ৰখি আছে তো ৰাফ ছাৰ্ফেচ হ'লে বেছি সোনকালে ৰখে স্মুথ ছাৰ্ফেচ হ'লে দূৰলৈ যায় তো গেলিলিও এটা কথা ক'লে যদি এই ছাৰ্ফেচটো বোলে ইমানেই স্মুথ হ'লহেঁতেন যে কোনো ধৰণৰ এনেকুৱা অপ'জিং ফ'ৰ্চ নাইয়ে কোনো ধৰণৰ ফ্ৰিকশ্যনে নাথাকিলেহেঁতেন তেনেহ'লে কি হ'লহেঁতেন যদি আমাৰ ছাৰ্ফেচটো একেবাৰে স্মুথ হ'লহেঁতেন একদম ছুপাৰ স্মুথ এনেকুৱা ছাৰ্ফেচ ছুপাৰ স্মুথ এনেকুৱা ছাৰ্ফেচ হ'লহেঁতেন য'ত কোনো ফ্ৰিকশ্যনে নাই ন' ফ্ৰিকশ্যন বুলি কৈ ধৰি লওঁ কোনো ধৰণৰ ফ্ৰিকশ্যন নাই তেনেহ'লে সেইটো কেছত কি হ'ব আমাৰ যোনটো এই ফুটবলটো আছে এইবাৰ এইটো ভালকৈ লৈ লওঁ আমাৰ ফুটবলটো এবাৰ যেতিয়া সি মুভমেণ্ট কৰিব তেনেহ'লে এই ফুটবলটো গৈয়ে থাকিব নিয়মমতেতো সেইটোৱে হ'ব লাগে বিকজ ইয়াতেতো বাকীবোৰৰ কেছত কি আছে এটা অপ'জিং ফ্ৰিকশ্যনেল ফ'ৰ্চ এনেকুৱা আছে বাট এইটো কেছততো কোনো ফ্ৰিকশ্যনেল ফ'ৰ্চ ইয়াক অপ'জ কৰিবৰ কাৰণে নাই তো ই কি কৰি থাকিব সদায় আগফাললৈ গৈ থাকিব মানে ফৰৱাৰ্ড গৈ থাকিব এবাৰ যদি তাক আমি মোশ্যন দি দিওঁ তো এইটোৱে হৈছে এটা বহুতেই ইম্পৰ্টেণ্ট এটা অবজাৰভেশ্যন যোনটো গেলিলিয়ে কৈছিলে যে যদি আমাৰ যদি কোনো ধৰণৰ অপ'জিং ফ'ৰ্চ নাথাকে জেনেৰেলি যদি কোনো ধৰণৰ এটা এক্সটাৰ্নেল অপ'জিং ফ'ৰ্চ নাথাকে তেনেহ'লে এটা অবজেক্ট অফক'ৰ্চ ষ্টাৰ্টিঙত আমি ইয়াক মুভ কৰাবৰ কাৰণে এটা আমি কি দিব লাগিব ফ'ৰ্চ এটা দিব লাগিব বাট এবাৰ ই যদি মুভমেণ্ট হৈ যায় তেনেহ'লে এই অবজেক্টটো কেতিয়াও নৰখে ই সদায় গৈয়ে থাকিব সেইকাৰণে কৈছে যে পুছ হৈ গৈছে ঠেলা বা পুল হৈছে যোনটো টানা চ' পুছ এণ্ড পুল যোনটো হৈছে এইটো কম্পালচৰি নহয় এটা অবজেক্টক মুভমেণ্টত ৰাখিবৰ কাৰণে অবজেক্ট যদি এবাৰ মুভমেণ্টত আহি যায় কিবাই দিলে ফ'ৰ্চ এটা দি পেলাই আমি ইয়াক মুভমেণ্ট কৰিলোঁ তেনেহ'লে সেই অবজেক্টটো কি হ'ব মুভমেণ্টতেই থাকিব আৰু সেইটো কেতিয়াও নৰখে চ' ঠিক যেনেকুৱা আমাৰ এই ফুটবলটোক এবাৰ মুভমেণ্ট দিবৰ কাৰণে আমি ষ্টাৰ্টিঙত এটা ফ'ৰ্চ দিলোঁ বাট আৰু মুভমেণ্ট হোৱাৰ পিছত আমি কৈছোঁ ই কেতিয়াও নৰখে ই গৈয়ে থাকিব লাগে নিয়মৰ মতে গৈ থাকিব লাগে বাট য়েছ ডেফিনেটলি আমি যদি আমাৰ
আশে পাশে চাওঁ অবজেক্টবোৰ কিছুমান ৰেষ্ট থাকে যদি তুমি এতিয়া পঢ়ি আছা টেবুলত তোমাৰ চাহৰ কাপটো থাকিব পাৰে বা তোমাৰ জমেট্ৰি বক্সটো থাকিব সি ষ্টপত আছে তো একচুৱেলি সেইটোৱে আমি ক'ব বিচাৰিছোঁ যদি মুভমেণ্টৰ কাৰণে এটা ষ্টাৰ্টিঙত ফ'ৰ্চ লাগে তেনেহ'লে সেই অবজেক্টটোক ৰখাবৰ কাৰণেও এটা ফ'ৰ্চ লাগিব আৰু সেই যে যোনটো আমাৰ অবজেক্টবোৰ আমাৰ ওচৰে পাজৰে যিবোৰ ষ্টপ হৈছে কিহৰ কাৰণে ষ্টপ হৈছে সেইটোত এটা ফ'ৰ্চ লাগি আছে সেইটোকে কোৱা হয় ফ্ৰিকশ্যনেল ফ'ৰ্চ বুলি কোৱা হয় ফ্ৰিকশ্যনেল ফ'ৰ্চ ঠিক আছে তো মই এইটোৱে ক'লোঁ যে ইয়াতে যদি ফ্ৰিকশ্যনেল ফ'ৰ্চ নাথাকিলেহেঁতেন তেনেহ'লে এটা অবজেক্ট যদি মুভ কৰি আছে তেনেহ'লে ই সদায় মুভমেণ্ট কৰিয়ে থাকিব আৰু এইটো কেতিয়াও নৰখে তাৰমানে চ' এই আইডিয়াটোৰে আমি এটা ইয়াতে অবজাৰভেশ্যন এটা কৰিব পাৰিম তো ইয়াতে অবজাৰভেশ্যনটো মই ইয়াতে লিখিছোঁ যে নেচাৰেল মানে যোনটো নৰ্মেলি হয় আমাৰ দ্য নেচাৰেল ষ্টেট অফ থিংছ নেচাৰেল ষ্টেট অফ থিংছ মানে কি হৈছে এটা নৰ্মেলি এটা অবজেক্ট যেনে মানুহ হ'ব পাৰে লিভিং থিং হ'ব পাৰে নন লিভিং থিংছ হ'ব পাৰে তাহাঁতৰ যোনটো আমাৰ ষ্টেট অফ থিংছ বুলি ক'ব তাহাঁতৰ যোনটো বিহেভিয়াৰ হয় দ্য নেচাৰেল ষ্টেট অফ থিংছ ইন দি এবচেঞ্চ অফ ফ'ৰ্চ যদি কোনো ধৰণৰ ফ'ৰ্চ নাথাকে যদি এই বিশ্ব ব্ৰহ্মাণ্ডত কোনো ধৰণৰ ফ'ৰ্চ নাথাকে ফ্ৰিকশ্যনেল ফ'ৰ্চ হওক ইভেন পুছ পুল একো ধৰণৰ যদি ফ'ৰ্চ নাথাকে তেনেহ'লে এটা অবজেক্ট কি থাকিব তাৰ নেচাৰেল ষ্টেটটো কি হ'ব পাৰিব আইদাৰ ৰেষ্টত থাকিব no movement or যদি সি মুভ কৰি আছে তেনেহ'লে ই সদায় মোশ্যনতে থাকিব সি কেতিয়াও ৰেষ্টত নাথাকে তো আইদাৰ এইটো হ'ব পাৰে আইদাৰ ৰেষ্টত থাকিলে গোটেই চিৰজীৱন ৰেষ্টতে থাকিব আৰু যদি মুভ কৰি আছে চিৰজীৱন মোশ্যনতে থাকিব তো এইটোৱে কোৱা হয় দ্য নেচাৰেল ষ্টেট অফ থিংছ দি এবচেঞ্চ অফ ফ'ৰ্চেছ ৰেষ্ট অৰ মোশ্যন এইটো এটা বহুতেই ফাণ্ডামেণ্টেল আইডিয়া হয় ঠিক আছে তেনেহ'লে নেক্সট এটা ফাইনেল ক্লজিং আইডিয়াটো হ'ল তেনেহ'লে ফ'ৰ্চ লাগেই নকেলে হোৱাই ফ'ৰ্চ is needed right তেনেহ'লে ফ'ৰ্চৰ দৰকাৰেনো কি হয় তো বেষ্ট কথাটো এইটো হয় আমাৰ ফুটবলৰ এক্সাম্পলটো ল'লে মইতো কি কৈছোঁ অবজেক্ট ইন মোশ্যন উইল ষ্টে ইন মোশ্যন যোনটো আমাৰ অবজেক্টটো মোশ্যনত আছে ই মোশ্যনতে থাকিব এতিয়া আমি কিন্তু এতিয়া এটা কথা ইয়াতে জানিব লাগিব যেতিয়া ই মোশ্যনত থাকিব ইয়াৰ যোনটো এটা মুভমেণ্ট হ'ব ইয়াৰ যোনটো ভেলচিটি হ'ব সেইটো সদায় কি হ'ব কনষ্টেণ্ট হ'ব ইয়াতে কনষ্টেণ্ট ভেলচিটি কনষ্টেণ্ট স্পীড বুলি ক'ব মই এতিয়া ভেলচিটিয়ে লৈ লওঁ কনষ্টেণ্ট ভেলচিটি তো তাৰ ইয়াৰ কোনো ভেলচিটি চেঞ্জ নহয় ফিক্স ভেলচিটি যদি ই লেটছে 2 কিলোমিটাৰ পাৰ আৱাৰ যদি মুভ কৰি আছে তেনেহ'লে নেক্সট 1 ঘণ্টাৰ পিছতো 2 কিলোমিটাৰ পাৰ আৱাৰে কৰি থাকিব 2 কিলোমিটাৰকৈ চেঞ্জ হৈ থাকিব প্ৰতিটো ঘণ্টা তো সেইকাৰণে এইটো যদি আমাৰ কোনো ধৰণৰ ফ'ৰ্চ নাথাকে সেইটো কেছতে ইয়াৰ কনষ্টেণ্ট ভেলচিটি থাকিব তো এইটো কেতিয়া নাই ইয়াৰ স্পীডটো কমিব না ইয়াৰ স্পীডটো বাঢ়িব সিহঁতে এটা ফিক্স ভেলচিটিতে বা ফিক্স স্পীডতে ই মুভ কৰি থাকিব তো যদি আমি ফ'ৰ্চ দি দিওঁ তেতিয়া কি হ'ব এক্সিলাৰেশ্যন আহি যাব ইয়াতে এক্সিলাৰেটেড মোশ্যন হৈ যাব আৰু এক্সিলাৰেশ্যনৰ বিষয়টো আমি অলৰেডি বহুতখিনি ডিটেইলছত কথা পাতি থৈছোঁ মোশ্যন নামৰ চেপ্টাৰটোত এক্সিলাৰেশ্যন মানে কি আইদাৰ স্পীড বাঢ়ি যোৱা বা স্পীড কমি যোৱা তো এইটোতো বহুতেই ইম্পৰ্টেণ্ট হয় আমাৰ ডেইলি লাইফত আমিতো সদায় এটা ফিক্স ভেলচিটিতে গৈ নাথাকোঁ কেতিয়াবা আমাৰ ক'ৰবাত কাম জল্দি কৰিবলগীয়া হয় সোনকালে কোনোবা এটা লোকেশ্যনত যাব লাগে তো আমি কি কৰোঁ এক্সিলাৰেশ্যন দি দিওঁ তেতিয়া আমাৰ সোনকালে আমাৰ স্পীড বাঢ়ি যায় তো সেইকাৰণে আমি ফ'ৰ্চ দি পেলাই কি কৰোঁ এক্সিলাৰেটেড মোশ্যনলৈ আহিছোঁ তো সেইকাৰণে ইয়াতে ফ'ৰ্চ এক্সট্ৰিমলি নেচেচাৰী বা কেতিয়াবা যদি বেছি হাই স্পীডত আহি আছে আকৌ সেইটো আমাৰ এক্সিলাৰেশ্যন কমাব লাগে ইভেন গেম খেলাৰতো এই ফুটবলটোতো যদি সদায় মুভে কৰি থাকিলেতো এইটো কোনো গেমেই নহ'লেহেঁতেন মজাই নাহিলেহেঁতেন গেমটো তো ফাইনেলি যেতিয়া এটা ফুটবলটো কিক কৰি পেলাই যদি গ'ল মাৰিব যায় তেনেহ'লে গ'লকিপাৰৰ কামটো কি হ'ব গ'লকিপাৰ এটা অপ'জিং ফ'ৰ্চ দিব সেই আহি থকা যোনটো তাৰ ওচৰলৈ যোনটো গ'ললৈ যোনটো আহি আছে গ'ল হ'বলৈ কাৰণে গ'ল পষ্টৰ ভিতৰত তো সেইটো কি কৰিব সি ৰখাব লাগিব তো তাতেও এটা সি ফ'ৰ্চ দিব লাগিব তো সেইকাৰণে ফ'ৰ্চ ইয়াতে এক্সট্ৰিমলি নেচেচাৰী হৈ যায় ইয়াতে মনত ৰাখিব তো ফ'ৰ্চ দিলে কি হৈ যায় আমাৰ এটা এক্সিলাৰেটেড মোশ্যনৰ কথা আহিছে যোনটো আমি এই গোটেই টপিকটো ডিটেইলছত আমি পঢ়িম